ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো ছোৱালীবোৰে ছোৱালীক বেছিকৈ চাই ল'ৰাতকৈ গুৱাহাটী চাৰিআলি নাংচনে ভায়া গৈ বেপাৰী নাংচনে ভায়া পাতে বেপাৰী ধিনিকি ধিন্দাও তাৱাতা নাংজাং আংজাং হাবা জাতাওতা হেলে ৰিচাৰ ফাৰ্ষ্ট ষ্টেজ শ্ব' কোনখন আছিলে কেতিয়া ষ্টেজত প্ৰথম গান কেতিয়া গাইছিলে নাই কন্দা মৰণৰে ভয়ত অহুচি আমাৰ জানো হিয়া ভকা মৰম পানী ঐ এজনে আহি মোক মঞ্চতে প্ৰপ'জ কৰিছে হাউলি ৰাসত যেনেকৈ কেনেকৈ এইটো ইণ্টাৰেষ্টিং শুনাই যোৱা কোৱা আপোনাক এটা মই মানে লাইন কম সেইটো ক'ব লাগিব হা ঠেকলৰ কাষৰ হৈফ্ৰামডাল মৈফাল লাগে ঠেকলৰ কাষৰ হৈফ্ৰামডাল ঠেকলৰ কাষৰ মৈথামডাল মানে তোমাক ঠগা লাগিছে থেংক ইউ এনেকৈ মাজে মাজে কমপ্লিমেণ্ট পাই থাকিলে ভাল আৰম্ভণিতে কৈছিলা ন সঁচাকৈ এনেই মনটো ভাল লাগে এনেই কৈ থাকিব লাগে মইতো কৈ থাকোঁ চবকে সেই বোলে এনেই নকওঁ সঁচাকৈ ভাল লাগে আপোনাকো ভাল লাগিছে আজি ঐ ৰঙাকৈ টঙালি তোমালৈকে আনিছো বহাগৰ বিহুৱান তোমালৈকে সাঁচিছো ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ খুব বেছি ভাল লাগিছে আজি আৰু এগৰাকী বিশেষ কণ্ঠশিল্পী আজি আমাৰ মাজলৈ আহিছে তেখেতৰ নাম হৈছে ৰিচ্ছা কাশ্যপ আৰু তেখেতৰ ঘৰ নলবাৰীত আৰু তেখেত এটা সময়ত MNC কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে সাধাৰণ সম্পাদক আছিলে ছাত্ৰ একতা সভাৰ তেখেতে বহু বছৰৰ পৰা গীত গাই আহিছে কেইবাটাও গীত তেওঁৰ অসমৰ ৰাইজে শুনিছে মৰম দিছে আৰু তেখেতৰ পিতৃৰ এখন বিশেষ থিয়েটাৰ আছিলে আৰু সেই থিয়েটাৰখনৰ নাম আছিলে মাধৱদেৱ থিয়েটাৰ অসমত বহু বছৰ এই মাধৱদেৱ থিয়েটাৰ চলিল আৰু বৰ্তমান কিছু অসুবিধাৰ বাবে সেইখন বন্ধ হৈ আছে আৰু তেতিয়াৰে পৰা এই ৰিচ্ছা কাশ্যপ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তেখেত আজি আমাৰ মাজলৈ আহিছে খুব বেছি ভাল লাগিছে ৰিচ্ছা নমস্কাৰ জনাইছোঁ তোমাক নমস্কাৰ নলবাৰীৰ পৰা ডাইৰেক্ট আহিছা হয় আৰু মাতটো ইমানটোৱে ক'বা নে ইয়াতকৈ বাঢ়িব অলপ নহয় বাঢ়িব অকণমান নাৰ্ভাছ হৈ আছোঁ সেইকাৰণে আৰু নাৰ্ভাছ হ'বলগীয়া কি আছে নহ'লে মই অডিঅ' বঢ়াব লাগিব নাই এতিয়া নলবাৰীৰ পৰা আহিছোঁ কিন্তু আজি নলবাৰীৰ পৰা আহিছোঁ এনেই আমি নুনমাটিত আছোঁ গুৱাহাটীতে থকা হয় বেছি দিন হোৱা নাই যোৱা বছৰৰ পৰা নুনমাটিতে আছোঁ আৰু এনেই নলবাৰীত ঘৰ অ'কে ত' ৰিচ্ছা MNC কলেজৰ GS আছিলা তুমি কিমান চনত আছিলা 2011 চনত হয় ময়ো আছিলোঁ এখন কলেজৰ GS ছয়দুৱাৰ কলেজ গহপুৰ তাতে আছিলোঁ ভাল এক্সপিৰিয়েঞ্চ হয় ভাল হয় তো আজি দুজন GS বহিছোঁ এতিয়া আজি ইয়াত কি হয় নাজানো কিন্তু গান হ'ব আজি ইয়াত খুব ধুনীয়াকৈ ৰিচ্ছাৰ এটা গান খুব ৰাইজে আদৰিছে সেইটো হৈছে সাজি কাচি তো আজিও ৰিচ্ছা সাজি কাচি আহিছে আমাৰ মাজলৈ তো মই ভাবোঁ আমি বাকী কথাৰ মাজলৈ সোমাই যাম গান শুনিব লাগিব আমি প্ৰায় তোমাৰ 4-5-6টামান গান আমি শুনিছোঁ আৰু আজি তুমি আমাক শুনাব লাগিব সাজি কাচি হাই অ' মোৰ প্ৰভু তাৰপিছতে শাৰদীটো খুব ৰোমেণ্টিক এটা গান ন তাৰপিছতে উৰিব দিয়া তাৰপিছতে শেহতীয়াকৈ এটা গান আমাৰ দেৱজিৎ দাৰ লগত মিলি পেলাই তেওঁ কৰিছে ৰামচন্দ্ৰ আৰু পিছলৈ কিবা আছে মই ৰামচন্দ্ৰতে শেষ কৰিছোঁ আৰু জুবিন দাৰ কেইটামান গান শুনাব চ' ৰিচ্ছা মই প্ৰথম শুনি লওঁ সাজি কাচি একদম তোমাৰ অৰিজিনেল কণ্ঠটো শুনো ভাল লাগিব ঠিক আছে এইটো দীক্ষুদাৰ মই গাইছিলোঁ আৰু চিন্ময় কৌশিক আৰু জয় নিৰ্ভানে কথাবোৰ কৰিছিলে আৰু পুলক দাই মিউজিক কৰিছিলে গোটেইকেইজন জনা শুনা ব্যক্তি হয় তেওঁলোকে কৰিছে হয় আৰু এইটো মোৰ ফাৰ্ষ্ট মানে ভালকৈ কৰা গীত আছিলে আৰু এইটোৱে ৰাইজে আদৰি লৈছে প্ৰফেচনেলি যিটো হয় অকণমান গাইছোঁ সাজি কাচি আহিছোঁ চোৱানা নাচালে তুমি চাব আনে ভাল লাগিছে নে নাই মোক কোৱানা ঠেহ পাতিছে মোৰ অভিমানে
ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো বাকীখিনি আপোনালোকে শুনিব মাতটো খুব ধুনীয়া আৰু এনেকুৱা গীতসমূহ আজিকালি ৰাইজে আদৰি লয় হয়নে এই গীতটোক কেনেকুৱা ধৰণৰ গীত বুলি কয় কোনটো জনৰ গীত ৰোমেণ্টিক আচলতে অকণমান বিহু সুৰীয়া বুলি ক'ব পাৰি ৰোমেণ্টিক বিহু সুৰীয়া অকণমান তেনেকুৱা ধৰণৰ বুলি ক'ব পাৰি যিটো আমাৰ অকণমান বিহু গীত এটা মানে তাত ইনক্লুড থাকে এনেকুৱা হয় আৰু এই গীতসমূহে ন ইয়াত ভিতৰত কিবা কথাবিলাকত কিবা এটা সোমাই থাকে যে এৰি দিব নোৱাৰা মৰম হেঁপাহ ভাল পোৱা ন টান আৰু বহুত চিম্পল হয় মানে শব্দবোৰ যিটো মানে যেনেকৈ সাজি কাচি আহিছোঁ চোৱা নাচালে তুমি চাব আনে খুব একদম অকণমান জোকোৱা টাইপতো হয় কথাটো এহেজাৰ ল'ৰাটো যেনেকৈ সেইটোও মানুহে কয় যে বহুত মানে মিমছ ওলাইছিল যে এহেজাৰ ল'ৰা আছে সেই বস্তুটো মানে এনেই অকণমান জোকাবলৈ কোৱা হয় আৰু ধেমালিৰ কাৰণে কোৱা হয় কিন্তু সেই গানবোৰ মানে মানুহে ৰিলেট কৰিব পাৰে সেইকাৰণে চাগে ৰাইজে ইমান মৰম দিছে যেতিয়া কলেজত সাজি কাচি গৈছিলা তেতিয়া আচলতে মই বহুত বেছি সাজিব নাজানো কাৰণ চিম্পলো ভাল লাগে মানুহক ৰিয়েলি চিম্পলো ভাল লাগে হয় থেংক ইউ কিন্তু এইটো মই নিজে কমপ্লিমেণ্ট হিচাপতে লৈছোঁ যে মই সকলোকে কৈছিলোঁ চিম্পলো ভাল লাগে সেইটোৱে থেংক ইউ আৰু চিম্পলকৈ থাকিলে সঁচাকৈ ভাল লাগে কিন্তু অকণমান সাজি কাচি থাকিলে ছোৱালীবোৰক বেছি ভাল লাগে মই নিজেও হয় টাচ্আপ এটা ভাল লাগে কিন্তু সেইটো যদিও নাজানো কিন্তু মই বুজি পাওঁ যে সাজি কাচি অহাৰ পিছত যদি কোনেও মানে কমপ্লিমেণ্ট নিদিয়ে তেতিয়াহ'লে কেনেকুৱা লাগে মানে সেইটো মানে সেইটো বুজি পোৱা যায় আৰু যে যদি কমপ্লিমেণ্টটো নুশুনি ইমান যে সাজি কাচি আহিছোঁ সেই মানে এনেই যায় ন কষ্টখিনি চব ছোৱালীৰ হয় নে অকল ৰিচাৰ হয় নহয় বহুতে নকয় যেনেকৈ মই নকওঁ যে অ'কে মানে চব ছোৱালীয়ে হয় যে সাজি কাচি আহিলে কোনোবা এটা ল'ৰাই অকণমান ভাল লাগিছে বুলি ক'লে তেওঁলোকে ভাল পায় ল'ৰাই হওক বা কোনোবাই ছোৱালী হ'লেও ভাল লাগে জাষ্ট কমপ্লিমেণ্ট এটা দিলে ভাল লাগে আৰু যে ধুনীয়া লাগিছে বুলি বা ভাল লাগিছে বুলি কিন্তু বহুতে নকয় বহুতে কয় সেনেকুৱা হয় যেনেকৈ মই নকওঁ মই মানে ভিতৰে ভাল লাগে আৰু এইটো কিন্তু খুব ইণ্টাৰেষ্টিং কথা দেই কোনোবাই কয় নে ল'ৰাবিলাকে অকল ছোৱালীয়ে চাবলৈ যায় কিন্তু ছোৱালীবিলাকে ছোৱালীকো চাবলৈ যায় বহুত চাই মই এইবিলাক কথা মানে মোৰ ভণ্টি আৰু মোৰ পত্নীৰ পৰা মানে মই অলপ শুনো যে ল'ৰাবিলাকে সৰস্বতী পূজাই হ'ল এতিয়া বাইকখনলৈ ল'ৰাবিলাকে খুব ধুনীয়াকৈ ছোৱালী চাম বুলিয়ে যায় কিন্তু ছোৱালীসকলে তেওঁলোকে সাজি কাচি অকল ল'ৰা চাম বুলি নাযায় কিন্তু কোনজনী ছোৱালীয়ে খুব ধুনীয়াকৈ সাজি কাচি আহিছে সেইটোও চাই কোনে কি পিন্ধিছে কি গহনা পিন্ধিছে হয়নে বাৰু কথাটো হয় একদম হয় আৰু তেওঁলোকৰ মনত থাকে যোৱাবাৰ এইযোৰ পিন্ধিছিলে এনেকুৱা পিন্ধিছিলে মোকো লাগিব কাৰণ সেইটো মানে এইটো ভাল পায় ন কিছুমানে চাইতো ছোৱালীবোৰে ছোৱালীক বেছিকৈ চাই ল'ৰাতকৈ ছোৱালীবোৰে ছোৱালীক বেছিকৈ চাই ল'ৰাবোৰতকৈ এইটো ভাল চেন্সত চাই দেই আজিকালি এইটো সেইটো নহয় ভুল মেছেজ যাব নহ'লে যোৱা কথাটো হৈছে ছোৱালীবিলাকে ছোৱালীকো ধুনীয়াকৈ সাজি পাচি গ'লে চাই চ' এইটো ইয়াতে শেষ কৰিছোঁ তো ইয়াৰ পিছত ৰিচা নলবাৰীত ঘৰ তোমালোকৰ থিয়েটাৰখনৰ বিষয়ে কোৱা দেউতা থিয়েটাৰৰ লগত জড়িত আছিল নিজৰ ঘৰৰ এখন থিয়েটাৰ আছিল মাধৱদেৱ থিয়েটাৰ 2009, 10, 11, 12 এনেকৈ ধৰি চাওঁ 7 বছৰমান আছিল চাগে আছিলে 7-8 বছৰমান আছিলে তো কি হ'ল থিয়েটাৰ মানে কি হ'ল মোৰ দেউতাৰ মানে অফিচ থাকে হেণ্ডলুম টেক্সটাইলত চাকৰি কৰিছিলে আৰু মানে থিয়েটাৰখন এনেকুৱা হৈ গ'ল যে নিজে টাইম দিব নোৱাৰা হ'ল তো সেইটো কাৰণে মানে বহুত বেলেগ মানুহ সোমালে বেয়া মানুহ সোমালে যিটো কাৰণে মানে বেছি যিটো দালালি টাইপৰ বুলি কয় সেনেকুৱা মানুহ কিছুমান সোমালে যিটো কাৰণে মানে থিয়েটাৰখনৰ বহুত বেছি পইচাৰ শ্বৰ্ট মানে হ'ল হোৱাৰ পিছত আমি বহুত বেয়া দিনো দেখিছোঁ যিটো কাৰণে ঘৰৰ পৰা মানে এনেকুৱা হৈ যায় আজি 50,000 টকা লাগে ইমিডিয়েট ৰাতিৰ ভিতৰতে কাৰণ গোটেই ষ্টাফক 100 মানুহক খানা খুৱাব কথা থাকে সেইবিলাক মানুহৰ যদি বৰষুণ দিলেতো চেছ আমাৰ যেতিয়া আগতে বৰষুণ আহে তেতিয়াতো বহুত বেছি টেনশ্যন হয় কাৰণ সিদিনা শ্ব' নহ'লে মানুহখিনিয়ে খাব কি তো সেইটো কাৰণে বহুত দৌৰাদৌৰিকৈ মানে এনেকৈ পইচা এৰেঞ্জ কৰি নিয়া দেখিছোঁ মই আৰু ৰাতি মাজৰাতি উঠি সাৰ পায়ো আজি অমুক পলাই গ'ল মইতো বহুত দিন প্ৰক্সি মাৰা বুলি যে কয় সেইটো মাৰিছোঁ ডান্সাৰ পলাই গুচি গ'ল
মই ডান্স কৰি আছোঁ মানে এইটো কি হয় এখন এইচৰ ওপৰত নাটিকা আছিলে মোৰ এতিয়া মনত আছে সেই নাটিকাখনত মানে এইচৰ ওপৰত যিটো মেছেজৰ কাৰণে এখন নাটিকা কৰে ন সেই নৃত্য নাটিকাখনত মানে যিজনী ডান্সাৰ আছিলে বাৰত ডান্স কৰে তাইতো গুচি গ'ল পলাই তাৰপিছত এতিয়া মই আছোঁ সৰু মোক নিমিলে মানে সেই ডান্সটোত নিমিলে উপায় নাই কোনেও ডান্স কৰিব নোৱাৰে সেইখিনি টাইমত মই একদম চাই চাই মোৰ মুখস্থ চব তো সেইটো কাৰণে মই ড্ৰেছ চেছ কৰি তুমি তেতিয়া হয়তো 8-9 মানত আছিলা চাগে 7 মানত আছিলোঁ তো তেতিয়া মই মানে ড্ৰেছ চেছ কৰি ডাইৰেক্ট ডান্স কৰিব উঠি গৈছোঁ কেতিয়াবা ছিংগাৰ নোহোৱা হয় গান গাব যাওঁ এনেকুৱা হয় মানে গোটেই অসমখন তুমি থিয়েটাৰৰ লগত দেউতাৰ লগত ঘূৰি ফুৰা নিচিনাকৈ পাৰ ঘূৰিছোঁ সেইকাৰণে মোৰ সৰুৰ পৰা চাগে ট্ৰেভেল কৰি চবেই ভাল পায় তাৰ তথাপিও মোৰ অকণমান ট্ৰেভেল কৰা মনটো সদায় থাকে মানে কাৰণ সৰুৰ পৰা এনেকৈ বেলেগ বেলেগ জেগাত ঘূৰিলোঁ মোৰ মানে এনেকুৱা কথা নাই যে মই অসমৰ বাহিৰত ঘূৰিব যাব লাগিব বা ইণ্ডিয়াৰ বাহিৰত যাব লাগিব মই যদি ওচৰতে অচিনাকি মোৰ অচিনাকি ঠাইত গৈ ভাল লাগে মানে যদি অচিনাকি দোকানখন গৈ অচিনাকি ঠাইখনত গৈ তেতিয়া মানে মই সেইটোৱে ট্ৰেভেল কৰা যেন পাওঁ সেইটো অসমতেই হওক য'তেই হওক মোৰ নিজৰ ডিষ্ট্ৰিক্টতে হওক যদি মই অচিনাকি ঠাইত গৈছোঁ তেতিয়া মোৰ সেইটোতে ভাল লাগে মানে ৰাইট মানে তোমাৰ মাজত এটা সুধো এই থিয়েটাৰত যেতিয়া ঘূৰি ফুৰিলা পঢ়া শুনা বা বাকীখিনি তোমাৰ যদি লাইন আছিল বোলে তুমি কণ্ঠশিল্পী হও বা এক্টিং কৰা দুটা লাইনত তুমি গৈ আছা এফেক্ট হোৱা নাছিল কেতিয়াও বহুত হৈছিলে পঢ়া শুনাত বহুত হৈছিলে মই স্কুল চেঞ্জ কৰিব লগা হ'ল যেনেকৈ মই ক্লাছ 8লৈকে নলবাৰীতে পঢ়িছিলোঁ MNCত তেতিয়া সেই থিয়েটাৰৰ ইনচিডেণ্টটো হ'ল মানে দেউতা দুয়ো থাকিব নোৱাৰে কাৰণ থিয়েটাৰত যাব লাগে ভাইটি আৰু মই সৰু তেতিয়া মানে আমি অকলে থাকিব লাগে এনেকুৱা হৈ গ'ল মানে মই লগৰ ছোৱালী ঘৰত থাকি স্কুলত যাওঁ এনেকুৱা বহুত কিবা কিবি প্ৰব্লেম বহুত ফেচ কৰিছোঁ লাইফটোত মানে সৰুৰ পৰা তাৰপিছত যেতিয়া মানে 8ত বহুত বেছি দিগদাৰ হৈ গ'ল তেতিয়া আমাক শ্বিফ্ট কৰি নিলে মানে বালিতাৰালৈ য'ত আমাৰ গাঁৱৰ ঘৰ মানে ক'ত বালিতাৰা নলবাৰী বালিতাৰা হয় নলবাৰী বালিতাৰাত হয় আৰু তেতিয়া মানে তাতে আমাৰ খুৰাহঁত আছে এতিয়াও তো তাৰপিছত আমি নলবাৰীৰ পৰা তাতে শ্বিফ্ট কৰি দিলে তাতে স্কুলত নাম লগাই দিলে তো মোৰ 9 আৰু 10 মানে সেইকাৰণে তাতে পঢ়া হয় বালিতাৰাত পঢ়া হয় আৰু মেট্ৰিক ক'ৰ পৰা দিলা বালিতাৰাৰ পৰা বালিতাৰাৰ পৰা দিলোঁ 9-10 তাতে পঢ়িলোঁ এনেই মই MNC স্কুলত পঢ়িছিলোঁ আকৌ পিছত MNC কলেজত আহিবলগীয়া হ'ল তাৰপিছতে যেতিয়া মাহঁত থিয়েটাৰতে থাকে তো গান ক'ত শিকিলা তুমি মানে যিটো গান মানে মই সৰুতে মায়ে গান গাইছিলে আৰু হাৰমনিয়াম বজাই মানে স্কুলত আমাৰ মাধৱদেৱ স্কুলত মোৰ বহুত স্কুল চেঞ্জ হৈছে একদম সৰুতে পঢ়িছিলোঁ জাতীয় বিদ্যালয় তাতে মাধৱদেৱ জাতীয় বিদ্যালয় সেইখনো মানে দেউতাহঁতৰে হয় সেইটো নামি দিয়ে থিয়েটাৰ কৰিছে পিছত তাতে মানে গান শিকায় তো গান তেতিয়াৰ পৰা ইণ্টাৰেষ্ট মানে সাৰেগামাপা তাতে শিকিছোঁ মায়ে শিকায় ঘৰত এটা পৰিৱেশ থাকে ভাইটিয়ে তবলা বজায় সেনেকৈ মানে তাৰপিছত আমাৰ ওচৰত বড়ো মানুহ আছে যেনেকৈ বড়ো মানে গান গাবলৈ শিকিলোঁ তো লাহে লাহে হাৰমনিয়াম নিজে বজাই পেলাই একদম সৰু মই মানে লগ নাপাওঁ আৰু তেনেকৈ বেঞ্চ এখনত উঠাই দিয়ে সেনেকৈ মানে গান গাওঁ আৰু হাৰমনিয়াম বজাই নিজে সৰুতে সেই সময়ত মনত থকা এনেই মনতে মই এইটো হেৰিকে সোধা নাই তেতিয়া মনত থকা সেই হাৰমনিয়ামখন ঢুকি নোপোৱা ছোৱালীজনীয়ে কি গুণগুণাইছিলে বড়ো গান গুণগুণাইছিলে বুলি কৈছে বড়ো গান যেনে মানে এনেকৈ কিবা আছিলে খাফাৰদান সৰংনি জং ফাৰা মানে ফাইদাংনা মানে নজাখ জাংনি গজং সিমায়া জাংনি গজং সিম আচলতে মোৰ লিৰিক্সখিনি ভুল হ'ব কাৰণ একদম সৰুতে মানে বাগুৰুম্বা হে বাগুৰুম্বা জাত নাঙা বলা ফুল নাঙা বলা বাগৰম হাংনানে লাংনানে লাগমন্থ এনেকুৱা ধৰণৰ আছিলে ক্ষমা কৰিব যদি ভুল হৈছে কিন্তু মই সৰুতে মানে এইবিলাক গাইছিলোঁ আৰু বহুত গান আছে আজলি আং আজলি বুলি গান এটা আছে মানে বড়ো মানুহ ওচৰত আছে তো সেইকাৰণে বড়ো শিকিবও ট্ৰাই কৰোঁ নাজানো ইমান ধুনীয়া প্ৰনাউন্সিয়েশ্যন ধুনীয়া হৈছে মই ভালকৈ বুজি পোৱা নাই বাট জানো অলপতো বড়ো আমি জানো মানে মোৰ টিউনটো মনত আছে লিৰিক্সখিনি অকণমান পাহৰিছোঁ খালি এনেকুৱাই আছিলে আৰু মই এইটো গান খুব গাইছিলোঁ মানে আগতে সৰুতে এতিয়াও মানে মঞ্চত যদি কৈ দিয়ে গাওঁ মই ধুনীয়াকৈ ওলাই যাব গাওঁ এতিয়াতো এই গুৱাহাটী চাৰিআলি বুলি এটাও এনেকৈ চলি আছে ন সেই গানটো খুব গাব লাগে কোনটো গুৱাহাটী চাৰিআলি নাংচনা ভায়া গৈ বেপাৰী
নাংচেনে ফায়া পাতে বেপাৰী ধিনিকি ধিন্দাও তাও আধা নাংজাং আংজাং হাবা জাতাও তাও য়েছ এইটো শুনিয়ে থাকো গান ৰাইট ৰিচা মানে একদম আহা মানে লাহে লাহে ওপৰলৈ অহা হয়নে লাহে 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 ঠেকা খাই খাই বহুত খাই বহুত বেছি বহুত মই ইনফেক্ট মোৰ এইটো সৰুতে গায়ক হ'ম বুলি ড্ৰিম নাছিলে মোৰ ড্ৰিমটো অকণমান জমনি ধৰণৰ আছিলে কোৱাচোন কোৱা শুনো মোৰ মানে এটা ডায়েৰী আছিল আৰু যিটো ডায়েৰীত মানে মই চব লিখি থওঁ মানে মেনিফেষ্টেশ্যন এইটো নাজানিছিলোঁ তেতিয়া মেনিফেষ্ট কৰা হয় বুলি এতিয়া গম পাইছোঁ তেতিয়া মানে মই ডায়েৰীটোত মানে চব যেনেকৈ মই শাহিদ কাপুৰৰ বহুত বেছি ফেন আছিলোঁ আৰু মই সপোনতো শাহিদ কাপুৰক দেখোঁ এনেকুৱা আছিলে তো এনি টাইম মানে শাহিদ কাপুৰৰ ডেট অফ বাৰ্থ মানে 28 ফেব্ৰুৱাৰীত আছিলে তো সেইটো ডেটত মই একো নাখাওঁ এনেকুৱা আছিল বহুত ফিল্মি আছিলোঁ মানে ব্ৰত ৰাখোঁ এনেকুৱা আছিলে আৰু তাৰপিছত সেই ডায়েৰীখনত চব লিখি তাত মোৰ জাষ্ট এটাই সপোন আছিলে যে মই ডাঙৰ হ'লে মানে মাইক্ৰফোন লৈ ষ্টেজত গান গাব লাগে মই গায়ক হ'ম নে কি এইটো নাজানো মোক জাষ্ট মাইক্ৰফোন লৈ মানে ষ্টেজত উঠিব পাব লাগে আৰু মোৰ গান গাব লাগে এতিয়াও লিখা আছে মোৰ সেই সৰুতে লিখা যে মই মাইক্ৰফোন লৈ মঞ্চত গান গাব বিচাৰোঁ সেইটোতো মেনিফেষ্টেশ্যনে হয় সেইটো হৈ গৈ আছে আচৰিত মই এতিয়া চাই শ্বক হৈ যাম বোলো এইটোৱে বিচাৰিছিলোঁ আৰু তুমি যদি ভালকে সঁচা অৰ্থত যদি তুমি ভালকে মেনিফেষ্ট কৰা তুমি শাহিদ কাপুৰক এদিন 100% লগ পাবা 100% লগ পাবা এতিয়া This is the power of পাবা মীৰা কাপুৰক যেতিয়া তাৰপিছত মোৰ ফ্ৰেণ্ড চাৰ্কেলে মই হোষ্টেলত আছিলোঁ চবেই জানে মানে তাৰপিছত যেতিয়া বিয়া হ'ল তাৰপিছত আৰু বাদ দি দিলোঁ নাই ইণ্টাৰফেয়াৰ নকৰোঁ ইমান ফোন কৰিছিলোঁ কিবা নম্বৰ দিছিলে এটা মুভি এখনত সেই নম্বৰটোত কল কৰোঁ মুভি এখনত নম্বৰটো দিছিলে তাত কল কৰে তাত কল কৰিছিলোঁ তো সেনেকৈ তাৰপিছত গম পালোঁ আৰু যে নাই নহ'ব বেছি হাত মানে দীঘল কৰি ভাবিছোঁ এতিয়াও কিন্তু এবাৰ লগ পোৱাৰ সম্ভাৱনা আছে কিন্তু যদি ভালকে মেনিফেষ্ট কৰা আছে ইয়াত অসমত শ্বুটিং হ'ব এতিয়া অসমত ফিল্ম ষ্টুডিঅ' শ্বুটিং হ'লে ইয়াততো আহিবই তেতিয়া বাই চান্স লগ পাই যাব পাৰা মইতো পাগলে হৈ থাকিম আৰু এনিৱে শাহিদ কাপুৰৰ গাৰ্লফ্ৰেণ্ড নহয় একদম এতিয়া বেয়া হ'ব গাৰ্লফ্ৰেণ্ড বুলি ক'লে মীৰাই বেয়া পাব ন এতিয়া বাৰু কথা পাতি গৈ থাকিম বাট ষ্ট্ৰাগল আছে আৰু তেনেকৈ আহি আজি ৰিচাৰ নাম এটা হৈছে ৰিচা কাশ্যপৰ আৰু আগবাঢ়ি গৈ থাকিলে কথা পাতি গৈ থাকিলে গম পাব তো ৰিচা বেলেগ এটা গান শুনো তুমি কৈছিলা জুবিনদাৰ গান এটা শুনাবা এই গানটো জুবিনৰ গান এটা মোৰ খুব বেছি ভাল লাগে বহুত সৰুৰ পৰা বহুত সৰুতে যেতিয়া গানটো শুনিছিলোঁ মোৰ খুব হিয়া চুই যায় মানে আৰু এই গানটো মিৰি জীয়ৰী বুলি এখন ড্ৰামা আছিলে তাৰ পৰা বনাইছিলে মানে তো জংকী আৰু পানেইৰ কাহিনী মানে সেই জংকী পানেইৰ কাহিনীক লৈ এই গানটো বনোৱা হৈছিলে আৰু এই গানটো মোক খুব চুই যায় মানে সেই গানটো অকণমান গুণগুণাব বিচাৰিছোঁ কেলৈ হিয়া দিলি মোক মাৰিব মোৰ লগতে যে তোক নাকান্দিবিচোন চুপি শুন মোৰ নোৱাৰো সহিব চকুলো যে তোৰ নাই কন্দা মৰণৰে ভয়ত অহুচি আমাৰ জানো হিয়া ভগা মৰম পানী সিপাৰতে মিলিমগৈ দে মানুহৰে মনবোৰ কি যে মলিন হিয়াৰে মৰমো ধনতে বিলীন কুমুদে পেলালে ভাৰ চহকি দেখি সঁচা হিয়াৰ মৰমকো নলয় সাৱতি কি কৰিম ধনে শুনে কাৰেং বিলাসী নালাগে নোৱা জীৱন নলওঁ সাৱতি
ভালেই হ'ব দে সাক্ষী হ'ম কি জানি মৰম যাতে নেচাই কোনেও ধনেৰে জুখি পানে ঐ পানে ঐ একো দিব নোৱাৰিলো হাই ক্ষমা কৰি চনে মোক সঁচাই খুব ধুনীয়া লাগিল মিউজিকত হোৱাহেঁতেন আৰু কিমান ধুনীয়া লাগিলেহেঁতেন চুলিখিনি ঠিক কৰিলা নহ'লে জংকিৰ নিচিনা লাগিছে আগফালে আহি গৈছে খুব মানে ইম'চনেল গান সঁচাকে মানে জংকি পানেইৰ মোৰ একদম ষ্টৰিটো খুব দেখি থকা যেন লাগে গানটো শুনিলে আৰু এই গানটো থিয়েটাৰত যেতিয়া নৃত্য নাটিকা চলি থাকে তেতিয়া গালেতো আৰু ধুনীয়া লাগিব হয়নে মিউজিকত এফালে ষ্টেজত হেৰি কৰি আছে বহুত ভাল লাগিব বহুত ধুনীয়া লাগিব খুব ধুনীয়া কণ্ঠটো খুব ধুনীয়া সঁচাকে এতিয়া এই জংকি পানেইৰ যিখিনি দুখ মই দুখ লাগিয়ে থাকে গানটো গোৱাৰ পিছতে মই মানে ৰিয়েলিটিতে আহিব নোৱাৰোঁ মানে খুব বেছি মানে খুব কেনেকুৱা দুখ লগা কথা যে সন্মুখত মাৰি পেলাই মানে তো সেই বস্তুটো যেতিয়া গাওঁতে মই মানে গাব কাৰণে দিগদাৰ হৈ যায় কাৰণ বহুত বেছি ফিল কৰি দিয়া যায় মানে গানটোত হয় গান কেনেকৈ একচুৱেলি গান এতিয়া ধৰা বহু ছিংগাৰৰ গান আমি শুনো কিছুমান গান আমাক চুই যায় এতিয়া জংকি পানেইৰ গানটো এইটো আমাৰ অন্তৰ চুই যায় গান ক'ৰ পৰা হ'ব লাগে একচুৱেলি গান অন্তৰৰ পৰা গাব লাগে আৰু কাৰণ সুৰততো চবেই গায় মানে সুৰততো চবেই গায় হয় ছিংগাৰ হ'লেতো মানে গাবই লাগিব সুৰত গাবই লাগিব বা কেতিয়াবা যেনেকৈ ইফাল ইফাল হোৱাটো স্বাভাৱিক মোক মানে শিকি থাকোঁতে মই এনেকৈ মোক কৈছিলে কোনোবা এজনে যে গানটো সুৰটো অকণ ইফাল ইফাল হ'লেও প্ৰব্লেম নাই তাত যদি গানটোত ফিলটো থাকে কাৰণ ফিলটোৱে চব বুজাই দিয়ে আৰু কিছুমান গানৰ সুৰ যদি অকণমান ছাইডো হৈ যায় কিন্তু যদি গানটো মানুহে ফিল কৰিব পাৰিছে তেতিয়াহ'লে সেই গানটো মানে খুব ধুনীয়া লাগে শুনি পেলাই য়েছ সঁচা কেতিয়াবা সুৰটো ইফাল ইফাল হৈ গ'লেও প্ৰব্লেম নাই তেতিয়া প্ৰব্লেম নাই উচ্চাৰণ ইফাল ইফাল হ'লে বা সুৰ ইফাল ইফাল হ'লে সেইটোত মানে মেটাৰ নকৰে ফিলটো লাগে মই মানে আগতে উচ্চাৰণত খুব গুৰুত্ব দিছিলোঁ মানে মই একদম স্পষ্টকৈ ক'ব মানে ট্ৰাই কৰোঁ আৰু গানত মানে এনেই কওঁতে ভুল হৈ যায় কিন্তু এই কথাটো মানে তেতিয়া মোক কৈছিলে আৰু যে মানে উচ্চাৰণ হওক কিবা হওক অকণমান ইফাল ইফাল হৈ যায় কেতিয়াবা যদি ফিলটো পায় নহয় মানুহে গানটো তেতিয়াহ'লে মানুহে বেছি ৰিলেট কৰি ল'ব পাৰে ৰাইট সঁচাকৈ ৰিচা কেতিয়াবা লিখিত আৰু কথিতৰ মাজত গাওঁতে কেতিয়াবা অসুবিধা হয় নেকি গাওঁতে নহয় মানে কথা কওঁতে হয় কথা কওঁতে অভিয়াছলি এইটোতো আমাৰ হ'বই গাওঁতে নহয় কাৰণ গাওঁতে সৰুৰ পৰা গানবোৰ গাই অহা হৈছে তো সেইকাৰণে গাওঁতে অসুবিধা নহয় একজেক্টলি এনেকৈ কথা পাতি গৈ থাকিলে আমি ধুনীয়া ধুনীয়া গীতো শুনিব আছে মাজে মাজে গীত শুনিম তো কলেজৰ দিনৰ কাহিনী কোৱা কলেজত গান গাইছিলা নে যিহেতু GS আছিলে না সেইটো আকৌ বেলেগ আছিলে সেইটো কাহিনী কি মানে কলেজত GS হৈ গ'ল তো এতিয়া মোৰ ওপৰত দায়িত্ব আহি গ'ল তো মই মানে গুৱাহাটী ইউনিভাৰ্চিটিত এই ইউথ ফেষ্টিভেলত আনিব লাগে যে তাৰ মানে অডিশ্যন আমিয়ে লওঁ তো মই নিজে মানে চাইড হৈ দিওঁ কাৰণ বেলেগ এজন ছিংগাৰে চান্স পাওক আৰু তেতিয়া মই ডান্স কৰিছিলোঁ খুব বেষ্ট ডান্সাৰ হৈছিলোঁ MNC কলেজৰ তেতিয়া খুব ডান্স কৰিছিলোঁ আৰু লগতে মই বিহু হুঁচৰি দলতো আছিলোঁ 2 বছৰ ডাইৰেক্ট বিহু কুঁৱৰী এইবোৰ নাচিছোঁ মানে তেতিয়া তাৰপিছত আকৌ স্কুলতো মানে বেষ্ট এক্ট্ৰেছ হৈছিলোঁ তো গানটো মানে তেতিয়া প্ৰফেচনেলি নলওঁ মানে যেনেকৈ হোষ্টেলত গাব দিয়ে কোনোবাই ৰুমত মাতি চিনিয়ৰে মানে ৰেগিং কৰা টাইমত যে এইটো হেৰি মোক খুব ৰিকুৱেষ্ট কৰিছিলে অনুৰাগ তোমাৰ বাবে গানটো তৰালি শৰ্মাবাৰ সেই গানটো খুব ৰিকুৱেষ্ট কৰিছিলে সেইটো গান গাব তেতিয়াহ'লে শুনিম মই ৰিকুৱেষ্ট কৰিছোঁ ধৰি লোৱা হোষ্টেলত আছা হোষ্টেলতো ল'ৰা মানুহ যাব নোৱাৰে তো মই ইয়াৰ পৰাই ফোনতে কৈছোঁ ৰিচা আছে নেকি বোলে অনুৰাগ তোমাৰ বাবেতো এবাৰ শুনিব বিচাৰিছোঁ সেই গানটো ৰিকুৱেষ্ট এখন চকীতে বহি তৰালি বায়ু সিদিনা গাই থৈ গৈছে অনুৰাগ তোমাৰ বাবে এইটো একদম সেইটো মই কৈ দিলোঁ তোমাক তো আজি তুমি আহি পেলাই তৰালি বাৰ গানটো গাবা তুমি লাষ্ট আজি 4 মাহমান হৈছে এখন চকীতে বহি গৈছে হয় মই দেখিছোঁ কিন্তু এইটো মানে বহুত বেছি ভয় লগা কথাহে হয় মোৰ এই গানটো আৰু শাৰদী কোমল জোনাক মায়েৰে এই দুইটা গান খুব ভাল লাগে এই দুইটা গান খুব ৰিকুৱেষ্ট কৰিছিলে তো এই দুটা গায়ো ভাল পাইছিলোঁ কিন্তু সেই আৰু তৰালি শৰ্মাবাৰ গানবোৰ গাবলৈ ভয় লাগে তথাপি চেষ্টা কৰিছোঁ তাৰ আগতে মই কৈ থওঁ ৰিচা কাশ্যপ তেখেতে
ইংলিছ বিষয়ত মাষ্টাৰ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা শুনিলে এনেকুৱা লাগে বহুত ডেঞ্জাৰ কিবা কৰিছে কিন্তু মই একো নাজানো কিন্তু যি মানুহে জানে ন তেওঁ বহুত কথা কৈ থাকে নাজানো কিন্তু মই কৈ থৈছোঁ সেইকাৰণে ৰিচাই ইংলিছত মাষ্টাৰ ডিগ্ৰী তাৰপিছত মাছ কমিউনিকেশ্যন কৰিছে আইডলৰ পৰা নহয় AIMTৰ পৰা এইটো আধৰুৱা হৈলে সেইটো ইনচিডেণ্ট আছে কম ইণ্টাৰেষ্টিং মই তোমাক কওঁ AIMTৰ পৰা মোক ফাৰ্ষ্ট মোৰ সাংবাদিকতাৰ জীৱনৰ ফাৰ্ষ্ট এৱাৰ্ডটো AIMTৰ পৰা দিছিলে হয় নেকি মই ক'ৰবাত থোৱা আছে ক'ৰবাত চুকে কোণে আছে ফাৰ্ষ্ট এৱাৰ্ডটো AIMTৰ পৰা দিছিলে মোক আজিও মনত আছে যুৱ সাংবাদিক বঁটা বুলি ক'ৰবাত আছে মই বাৰু পিছত ওলাব তো AIMTৰ পৰা তুমি মাছ কমিউনিকেশ্যন কৰিছা ভাগ্য ভাল আমাৰ ভাত নামাৰিলে নহ'লে মাছ কম মই কৰিলোঁ আজি বোলে ভাল হ'ল গানত গ'লা নহয় এইটো ইনচিডেণ্ট আছিলে কি মানে দেউতাৰ এটা সপোন আছিলে যে MA কৰিব লাগে কাৰণ দেউতাই পইচাৰ অভাৱত MA কৰিব নোৱাৰিলে অসমীয়াত ইউনিভাৰ্চিটিত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে দেউতাই MA কৰিবৰ কাৰণে পইচাৰ অভাৱত বাদ দি যাব লগা হ'ল মানে তো সেইকাৰণে তেওঁৰ সপোন আছিলে মই MA কৰিব লাগে মোৰ সপোন এইফালে গানত বা নাচত তো মোৰ টাৰ্গেট হৈছে কি যদি মাছ কমিউনিকেশ্যনত যাওঁ তাত ইণ্টাৰভিউবিলাক কৰিলে মানে ছিংগাৰ হওক চেলিব্ৰিটি হওক এইবিলাক লগ পাই থাকিম তো তেতিয়া গান গোৱা বাদ মই একদম ছেম মই মাথা মৰাটোৱে মাৰি আছিলে বা ময়ো তেনেকৈ ভাবিছিলোঁ জানা নাই ছিংগাৰটো হ'ব নোৱাৰোঁ এক্টৰো হ'ব নোৱাৰোঁ আহিছিলোঁ সেইবিলাক কৰিবলৈ লাষ্টত দেখিলোঁ এইটো লাইনত বহুত মানুহ আছে তো সাংবাদিক হোৱাই ভাল প্ৰশ্ন কৰি থকাই ভাল সেইটো ঠিকেই আছে ময়ো সেইকাৰণে লৈছিলোঁ মোৰ নিজৰ পইচা জমা কৰি মানে তেতিয়া মই ষ্টেজ শ্ব' কৰোঁ আৰু সেই ষ্টেজ শ্ব'ৰ পইচা জমা কৰি পেলাই 60,000 মান আছিলে চাগে কিবা এডমিশ্যন ফিজ সেইটো দিছিলোঁ তাৰপিছত এবছৰ কৰিলোঁ তাৰপিছত মই নোৱাৰিলোঁ মানে আৰু চম্ভালিবৰ কাৰণে ইফালে আইডলৰ পৰা MA কৰিব লাগে ইফালে মানে AIMT মানে মাছ কম কৰিব লাগে তো দুইফালে ইফালে ক্লাছ হয় ৰাতিলৈকে ইফালে দিগদাৰ হৈ যায় মানে দুইটা মিলাব নোৱাৰি ইফালে পইচাৰো মানে দিগদাৰ হৈ গ'ল মোৰ আৰু কাৰণ পাপাই ষ্ট্ৰিক্টলি কৈ দিছিলে যে AIMTত মই এইবিলাকত দিব নোৱাৰোঁ মানে তেতিয়া দিয়া নাছিলে আৰু সেইটো ইমান বুজাও নাছিলে তেতিয়া ইমান বেছি মাছ কমিউনিকেশ্যনটোৰ তেতিয়া সেই নাছিলে তাৰপিছত খালি মই তাত গৈ সেই এবছৰতে পূৰা গান গাইছোঁ মানে যোন হ'লেও কিবা অকেজন হ'লে মানে গান গাব কয় আৰু তেতিয়া তাৰপিছত লাষ্টত মই মাছ কমিউনিকেশ্যনটোৱে বাদ দিলোঁ আৰু তাৰপিছত MA টো কৰিলোঁ কমপ্লিট সেইটোৱে আৰু ঠিক আছে ভাল হ'ল যি হ'ল ভাল হ'ল তো এতিয়া মোক তৰালি বাৰ গানটো অনুৰাগ তোমাৰ বাবে অনুৰাগ তোমাৰ বাবে অনুভূতি তোমাৰ বাবে তোমাৰ দুবাহুতে সুখ মোৰ জীৱনৰে শৰীৰৰ হিৰে হিৰে বৈ আছা তুমি বৈ আছা তুমি দেহৰ ভাজে ভাজে কলিজাৰুহে কোহে অনুৰাগ তোমাৰ বাবে অনুভূতি তোমাৰ বাবে বাহ কিন্তু তৰালি বাই বহুত বেলেগ আৰু একদম তেওঁ ভয় লাগে গাবলৈ ভাল কিন্তু খুব ধুনীয়া হৈছে খুব ধুনীয়া হৈছে খালি বহুত মানে টাফ আছে গানবোৰ গাবলৈ চেষ্টাহে কৰিছোঁ তৰালি বাই কৈছিলোঁ ন AIMT সেইখন মোৰ চকুত পৰিলে চোৱা সেইখন স্পাইলাৰখন এনিৱে তাৰপিছতে GS হ'লা GS হৈ কলেজত কি কৰিলা কলেজত মই শুনামতে আমি কথা পাতি আছিলোঁ মাৰপিটো হৈছিল বোলে কিহৰ সেইখিনি কাহিনী সেইখিনি কাহিনী মানে আচলতে কি হ'ল মানে এই আৰু স্কুলৰ ড্ৰেছত মানে ছোৱালী কেইজনমান গৈ মোৰ তেতিয়া GS কাল শেষ হৈছে তথাপি মই এনেই ফচিলোঁ মানে কাৰণ অলপ সেই আৰু স্কুলত মানে কলেজত কিবা হ'লে আগবাঢ়ি যোৱাটো আৰু এটা হেৰিয়ে আছে আৰু নিচা এটা থাকে গম পায় আপুনি যদি মানে সেইটো আছিলে GS আছিলে যিহেতু গমেই পায় তো মোৰ পিছৰ বছৰ মানে সেইটো ইউনিফৰ্মত মানে ছোৱালী ওচৰত কিবা অলপ গণ্ডগোল চলি আছিলে আৰু ৰেষ্টুৰেণ্টখনত সেনেকুৱা আছিল তো তাৰপিছত ছোৱালী এজনী আমাৰ
যিগৰাকী প্ৰেজেণ্ট জিএছ আছিলে মানে তেতিয়া তাই মানে গৈ পেলাই মানা কৰিব গ'ল যে ইউনিফৰ্মত নাহিবা কাৰণ এইটো বেয়া দেখা হয় কলেজৰ বদনাম হয় তো মানে তাৰ অ'নাৰজনে আৰু সেয়া কিবা কৈ পঠিয়ালে চাগে সেই পঠিওৱাৰ কাৰণে আহি পেলাই যেতিয়া ক'লে যে এনেকুৱা এনেকুৱা বা আমাক মানে হেৰি কৰিছে বেয়াকৈ কৈছে তো চব ছোৱালী MNCৰ পৰা ওলাই গ'ল আৰু গৈ পেলাই হোটেলখন এনেকৈ ভাঙিয়ে পেলালে ৰেষ্টুৰেণ্টখন গোটেইবোৰে লগ হৈ লেডি গেং গোটেই ভাঙিয়ে পেলালে তাৰপিছত আচলতে ভাঙিবলৈ যোৱা নাছিলোঁ কিন্তু ভাঙিয়ে পেলালে ডাইৰেক্ট তাৰপিছত মানে প্ৰব্লেমটো হ'ল কি মোৰ মানে এই ইণ্টাৰভিউ লওঁতে মানে মিডিয়াবোৰ মানে নিউজ চেনেলবোৰে তেতিয়া আকৌ মোক মানে ইণ্টাৰভিউ ল'লে কাৰণ তেনেকৈ অকণমান চিনাকি বা গম পালে আৰু ওলাই গ'ল টিভিত তো গোটেই যেন লিডাৰটো মইহে এনেকুৱা হৈ গ'লোঁ মানে লিডাৰগৰাকী মই টাইপে হৈ গ'লোঁ তো সেইকাৰণে সেই ইনচিডেণ্টটোৰ পৰা অকণমান পিছত এফেক্ট হৈছে আৰু গালি চালি ঘৰত গালি পাৰিছে কোনোবাই ভাল হৈছে বুলি কৈছে সেইটো আৰু মানে বেলেগ বেলেগ ধৰণৰ সেই ইনচিডেণ্ট হৈছে তো এনেকৈ যদি গৈ থাকোঁ তেতিয়াহ'লে ৰিচাৰ ফাৰ্ষ্ট ষ্টেজ শ্ব' কোনখন আছিলে কেতিয়া ষ্টেজত প্ৰথম গান কেতিয়া গাইছিলে একদম প্ৰথম মই 2011-12 মানত গাইছোঁ মনত আছে কোনখন ষ্টেজ আছে ক'ত আছিলে মনত আছে এইটো এঙাৰধোৱা বুলি আছিলে জেগা এখন থমথমাৰ ওচৰতে নলবাৰীতে আছিলে তাতে মই প্ৰথম ষ্টেজ তাকো মাইক্ৰফোন চাউণ্ড ছিষ্টেমটো বেয়া মই মানে সেই অডিশ্যন দি পেলাই গৈছিলোঁ তেতিয়া মানে শ্ব' কৰিব লাগিলে মানে ফিমেল আৰ্টিষ্ট এনেই নলয় মানে কো আৰ্টিষ্ট মই কো আৰ্টিষ্ট হিচাপে গৈছিলোঁ যিটো বেণ্ডৰ লগত আছিলোঁ তেওঁলোকে অডিশ্যন লৈছিলে মোৰ আৰু বেলেগ এগৰাকী ছোৱালী আছিলে তো আমাৰ দুয়োগৰাকীৰ মাজত মানে গান শুনিছে আগতে 5টামান কোনে ভাল গায় যোনে ভাল গায় তাকহে ল'ব এনেকুৱা আছিলে আৰু প্ৰথম মোৰ মাননি আছিলে 700ত ঠিক হৈছিলে কিন্তু 500 দিছে তাৰো 200 কাটি দিছে ফাৰ্ষ্ট মাননি একদম প্ৰথম 500 টকা পাইছোঁ আৰু বহুত খুচ মানে কাৰণ গান গাব পাইছোঁ মঞ্চত মাইক্ৰফোন লৈ তাতে আকৌ পইচাও দিছে একদম ভয়ংকৰ ধৰণৰ ভাল লাগিছে আৰু তাৰপিছত যেতিয়া গৈছোঁ গৈ প্ৰেক্টিছ একমাহ পূৰা প্ৰেক্টিছ কৰিছোঁ তাৰপিছত গৈ পেলাই যেতিয়া হেৰি কৰিছোঁ মানে ষ্টেজত চাউণ্ডটো বেয়া তথাপিও গাইছোঁ মই ষ্টেজত উঠাৰ পিছত কিবা ভূত আহি যায় মোৰ মানে গম নাপাওঁ আৰু মোৰ কাহ হৈ থাকক চৰ্দি হৈ থাকক সেইটো মই প্ৰথম দিনা উঠাৰ পৰাই আহিছে কিন্তু কাৰণ চাউণ্ড বেয়া কিবা বেয়া মোৰ ফিল হোৱা নাই খালি যে চাউণ্ডটো বেয়া মই মানে ষ্টেজত উঠাৰ পিছত জাষ্ট মই কিবা বেলেগ এটা এনাৰ্জি পাওঁ মানে সেই বস্তুটো ভগৱানে কৰিছে আৰু ভাল লাগে মানে সেই বস্তুটো ভাল লাগে আৰু চাউণ্ড বেয়া থাকিলে কেতিয়াবা চাউণ্ড বেয়া থাকে ন বহুত বেয়া থাকে আৰু সেই বস্তুৰ কাৰণে বেলেগ মানে আগতে শুনি থাকোঁতে টেনশ্যন হয় যে চাউণ্ডটো বেয়া কেনেকৈ গাম এতিয়া কি হ'ব কিন্তু যেই মানে ষ্টেজত সেৱাটো কৰি উঠিলোঁ তাৰপিছত সেৱা কৰি উঠাৰ পিছতেই মাইক্ৰফোনটো হাতত ল'লোঁ মোৰ মাত ভাঙি থাকক বা চাউণ্ড বেয়া হৈ থাকক মিউজিচিয়ানে বেয়া বজাওক একো গম নাপাওঁ মানে তাৰপিছত মই জাষ্ট মোৰ দুনিয়াত থাকোঁ মানে তাৰপিছত সেই 1.5-2 ঘণ্টা নিজৰ দুনিয়াত থাকোঁ কিমান ঘণ্টালৈকে শ্ব' কৰিবলগীয়া হয় 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টা এই ঠিক নাই 4 ঘণ্টালৈকে গাই মানে যেতিয়ালৈকে এনেকুৱা হয় অডিয়েঞ্চ ভাল থাকিলে বা ভাল লাগি থাকিলে মানে তেতিয়া মানে গাই ভাল লাগে তেতিয়া কেতিয়াবা 3.5 ঘণ্টা 4 ঘণ্টাও হৈ গৈছে মানে সেনেকুৱা হয় শেহতীয়াকৈ একাংশ ধৰা মিউজিক ডাইৰেক্টৰে কয় আৰু আমি যেতিয়া কথা পাতোঁ চিনাকি কিছুমান গায়কে ষ্টুডিঅ'ত খুব ভাল গায় কিন্তু মঞ্চত তেওঁলোকে গাব নোৱাৰে কিছুমানে মঞ্চত ভাল গায় আৰু ইয়াতো ভাল গায় তো এই ডিফাৰেঞ্চটো কেনেকৈ পোৱা তুমি কেনেকৈ দেখা ষ্টুডিঅ'ত গোৱাটো আৰু হৈছিলে কাৰণ মই মঞ্চত আগৰ পৰা গাই থকা কিন্তু ষ্টুডিঅ'ত মোৰ এক্সপিৰিয়েঞ্চ নাছিলে ষ্টুডিঅ'ত মাইক্ৰফোনৰ কিবা কিবি থাকে ন বহুত টান পাইছিলোঁ মই মোৰ এনজাইটি প্ৰব্লেম আছিলে অলপ তো মই যেতিয়া সেই বন্ধ ৰুমটো সোমাই যাওঁ ন ষ্টুডিঅ'ত তেতিয়া মোৰ মানে একদম উশাহ ল'ব নোৱাৰা হৈ যাওঁ এনেকুৱা হৈছিলে তো মই কেনেকৈ গাম মই শুই দিওঁ লাষ্টত সাজি কাচি গাওঁতেই মোৰ সেনেকুৱা হৈছে মই 3 দিন গৈছোঁ ডাবিঙত মই মানে ধৰিব পৰা নাই কেনেকৈ গাম মই বহুত একদম ভয় খাই গৈছোঁ মানে কাৰণ বন্ধ কোঠালিত কেনেকৈ গাই মানুহে মই ধৰিব পৰা নাই তাৰপিছত লাহেকৈ ছেকেণ্ড গানটো থাৰ্ড গান সেনেকৈ গাই এতিয়া মই অলপ ইজি হৈছোঁ আৰু সেইটো ভালেই মঞ্চত গোৱা ছোৱালী এজনীয়ে বা ছিংগাৰ এগৰাকীয়ে ষ্টুডিঅ'ত আহি প্ৰব্লেম হয় তো ষ্টুডিঅ'ত ভাল গাই পেলাই মঞ্চত গোৱাটোহে বেয়া হ'লে দিগদাৰ হয় সেইটো বহুত বেলেগ হৈ যায় কাৰণ কেনেকুৱা হয় ন ষ্টুডিঅ'ৰ পিছত ষ্টুডিঅ'ত একদম অকলশৰে গাই থকা যায় মোৰ আকৌ সেই অকলশৰে গোৱা অভ্যাসটো নাই এতিয়া আপুনি বহি আছে ন মই বহুত আনকমফৰ্টেবল হৈ গাই আছোঁ এই গানখিনি যদি মই মানে অডিয়েঞ্চৰ আগত গাব পাৰিলোঁ হয় তেতিয়াহ'লে মই খোলা মানে একদম ভালকৈ গাব মই মানে অকলে যদি আপুনি মোক চাই শুনি আছে
মই নোৱাৰো গাব তো সেইটো হয় আৰু যিখিনি মানে ষ্টুডিঅ'ত গোৱা ছিংগাৰ হয় তেওঁলোকে যেতিয়া ষ্টেজত যায় বহুত ক্ৰাউডৰ মাজত যায় চাগে সেইটো হয় মই অনুমান কৰিছোঁ কাৰণ ক্ৰাউডত যাই থাকে বহুতে বেয়া কমেণ্ট দি থাকে চব ইগন'ৰ কৰিব লাগিব গানত ফ'কাছ কৰিব লাগিব সেইটো কাৰণে অকণমান টাইম লাগি যায় ঠিক কৈছা এইটো ঠিক কৈছা কাৰণ কমেণ্ট বহুত পাছ হৈ থাকে বহুত বেয়া কমেণ্ট আহে আৰু ফিমেল ছিংগাৰ হ'লেতো মইতো বহুত বেয়া কমেণ্ট শুনিছোঁ কান্দি দিওঁ এনেকুৱা বহুত ইনচিডেণ্ট হৈছে মানে একদম মঞ্চৰ ওচৰত আহি কৈ থৈ যায় বহুত কৈ থৈ যায় আৰু লাষ্ট বিহুততো ভাল আমাৰ ছিংগাৰৰ কাণৰ ওচৰত আহি পেলাই কৈ থৈ গৈছে বেয়াকে হয়নে মৌচম দাকটো কৈছে আৰু কাবাক কৈছে সেইটো মইতো এবাৰ এনেকে কৈছো মোক এনেকে টচ মাৰি আছে মানুহ এজনে তো ফ্ৰণ্টৰ পৰা তাৰপিছত মোৰ এনে খং নুঠে মোক মানে বহুতে কয় মোক খং উঠা দেখাই নাই একদম নুঠে খং মানে মোৰ একদম খং কমকে উঠে আৰু কিন্তু উঠিলে মানে মই তেতিয়া গম নাপাওঁ আৰু তাৰপিছত সেই মানুহজন মোৰো নুঠে খং তাৰপিছত যেতিয়া মানুহজনে মানে টৰ্চ মাৰি আছে আৰু মোৰ টৰ্চ মানে চকুত ডাইৰেক্ট ফ্ৰণ্টত আহি তাৰপিছত এইটো কেনেকুৱা ব্যৱহাৰ অভদ্ৰ মানুহ থাকে বহুত বেয়া খং উঠিছে মানে তাৰপিছত মই কৈছোঁ এই মানুহজন যদি ইয়াত থাকে নহয় মই নাথাকোঁ মই গান নাগাওঁ কমিটিক কৈ দিলা তুমি কমিটি ন অডিয়েঞ্চকে কৈছোঁ তেখেতক যাব দিয়ক ইয়াৰ পৰা মই কৈছোঁ তেখেতক যাব দিয়ক তাৰপিছত মই গান গাম কাৰণ তেখেতে বহুত অভদ্ৰামী কৰে আৰু এজিড মানুহ হয় কিন্তু তাৰ অডিয়েঞ্চখিনি ভাল আৰু কমিটিও ভাল আছিলে তো তেখেতক মানে ছাইড কৰি নিলে আৰু তাৰপিছত গান গাইছোঁ কিন্তু সেনেকুৱা ইনচিডেণ্ট বহুত টৰ্চ মৰাটো বাৰু এইটো টৰ্চ মাৰিলে কিছুমানে এইটো বাৰু ভালেই চিষ্টেম কিছুমানে গানৰ টুকুৰাত লিখি পেলাই যে দি থৈ আহে এইটো গাব লাগিব সেইবিলাক আকৌ ভাল লাগে সেইটো ভাল লাগে আৰু মানে ভাল ইনচিডেণ্ট হয় এজনে আহি মোক মঞ্চতে প্ৰপ'জ কৰিছে হাউলি ৰাসত কেনেকে এইটো ইণ্টাৰেষ্টিং শুনাই যোৱা এনেই মানে সি কেমেৰামেন আমাৰ চক হৈ গৈছে এই বা কি এইটো আমাৰ প্ৰিন্স বুলি সি কৈ থাকে বা এইটো মই দেখি পেলাই চক হৈ গৈছোঁ সি মানে ফুলৰ থোপা এটা লৈ আহিছে আৰু আহি পেলাই মঞ্চত আঁঠুকাৰি মই নিজে নাৰ্ভাছ হৈ গৈছোঁ যে এইটো কি মানে তাৰপিছত সেই ধুনীয়াকৈ থৈ দিছোঁ খালি ফুলপাহ মই থৈ দিছোঁ আৰু মানে ভাল লাগে সেনেকুৱা নহয় এনেই থৈ দিছোঁ আৰু মৰমতে তেখেতে বহুত শ্ৰদ্ধা কৰি দিছে আচলতে আঁঠুকাৰি দিছে প্ৰপ'জ মানে সেই আৰু তো সেনেকুৱা মৰমবোৰ ভাল লাগে আৰু ইনচিডেণ্ট কি ঘটে ভাল লগা বেয়া লগা মিক্স কৰি পেলাই ক'ব পাৰা বেয়া লগাটো মোৰ মনত থকাৰ ভিতৰত বহুত আছে আৰু বেয়া লগাৰ ভিতৰত আছে এবাৰ জেগাখিনিৰ নাম নকওঁ বাৰু অকণমান এইটো বেয়া কথা তো আমি শ্ব' কৰি আছোঁ তেতিয়া আৰোহণ বৰদলৈ আৰোহণদাৰ মোক কো আৰ্টিষ্ট হিচাপে গৈছিলোঁ তেতিয়া তেখেতৰ লগত তেখেত ভাল বা ভাইটি সিহঁতৰ তেওঁলোকৰ গোটেই ঘৰখনৰ লগতে ভাল ঘৰতো গৈছোঁ 3 বছৰমান শ্ব'ত মই কো আৰ্টিষ্ট হিচাপে আছিলোঁ তেতিয়া মানে সেই ইনচিডেণ্টটো তেতিয়াৰ তাৰপিছত শ্ব' কৰি আছোঁ গাই আছোঁ হঠাৎ চকী এখন আহি মোৰ কঁকালত ডাইৰেক্ট ধামকৈ লাগি তাৰপিছত মই নাৰ্ভাছ হৈ গৈছোঁ মানে শ্বক হৈ গৈছোঁ তাৰপিছত ভাবিছোঁ কি হ'ল তাৰপিছত আমাৰ মিউজিচিয়ানখিনি কিন্তু চবেই বন্ধ কৰি পেলাই আগুৱাই গৈছে মোক গাড়ীত বহাইছোঁ মই ঠিকছে কান্দি মই একদম ৰ'ব পৰা নাই সেই আৰু মদ খাই আহিছিলে আহি পেলাই মাৰি দিলে আৰু চকীখন দিয়াৰ পিছত তেওঁক মানে ক্ষমা বিচাৰিব দিছে আৰু পিছত সেৱা কৰি পেলাই ক্ষমা বিচাৰিছে আৰু তেখেতে পইচাই কিবা ভৰিব লগা হৈছে এনেকুৱা কমিটিৰ লগত কিন্তু সেই মানে ইনচিডেণ্টটো মোৰ মনত থাকি যাব মানে মোৰ লাগি গৈছিল আৰু সেইটো সৰুতেই হয় তেতিয়া মই সৰু আছিলোঁ এতিয়া নাই মই সেইটো কিন্তু এটা চেঞ্জ দেখিছোঁ কিন্তু মানে সেই তেতিয়াৰ পিছত অকণমান মানুহবোৰৰ ব্যৱহাৰবোৰ অকণমান চেঞ্জ হৈছে যেন লাগিছে এতিয়াতো বিহু আহি আছে বা বিহুৰ মাজ ভাগতেই আছে বা বিহু চলি আছে আৰম্ভ হৈছে তো বিহুলে প্ৰিপেৰেশ্যন প্ৰত্যেকগৰাকী শিল্পীয়ে কৰে প্ৰথম আহিল গান বিহুটো সদায় গাই থাকিব লাগিব আমি তো বিহু এটা শুনো নি কিবা ভাল লাগিব মানে এই ৰামচন্দ্ৰটো বিহু সুৰীয়া অলপ ন বিহু সুৰীয়া তো সেইটোৱে শুনো দেৱজিৎ দাৰ লগত কৰা হৈছে দেৱজিৎ দাই এইটো লিৰিক্স আৰু কম্প'জিশ্যন দেৱজিৎ দাৰ সময়ত উলিয়াই দিছে নে দেৱজিৎ দেৱজিৎ দাই সময়ত উলিয়াই দিছে নে নকওঁ আৰু দেৱজিৎ দাৰ কথাটো কৈ থৈ যোৱা সিদিনা আৰু সিদিনা হেৰিয়ে কৈ থৈ গ'ল আৰু এজনী আমাৰ ৰিচা আছে নহয় তাইও কৈ থৈ গৈছে দেৱজিৎ দাই কি কৰে দেৱজিৎ দাক মই ফ্ৰণ্টত মই বোলো দেৱজিৎ দা আপোনাক কিন্তু কালি নিদিলে মই ঘৰৰ সন্মুখত ৰৈ থাকিম গৈ পেলাই আপোনাক দিছে কিন্তু বহুত বেছি টাইম লগা নাই বাৰু ঘৰৰ পৰা দেৱজিৎ দাৰ ঘৰত মই থাকোঁ কেতিয়াবা সেইফালে গ'লে দেৱজিৎ দাৰ ঘৰত থাকোঁ বৌয়ে ভাত পানী ৰান্ধি দিয়ে দেৱজিৎ দাই
আমি শুই থাকোঁ দেৱজিৎ দাই উঠি গুচি আহে মানে গুৱাহাটী আহিব ৰাস্তাত ৰৈ পেলাই গান লিখা মানুহ দেৱজিৎ দা তাতকৈ আৰু কি ক'ম সেইটো লিখা কথা সুধিছে সেইটোতো মই কি হৈছে জানে মই ডাবিং দিব আহিছোঁ এইটো ৰামচন্দ্ৰ হবি সেইটো ৰেকৰ্ডিঙত আহিছোঁ মই বোলো অন্তৰা ক'ত কৈছে সেই হাউটকে দি দিম হয়নে সেইটো তোমাৰ লগতে সেইটো আমাক কৈ থৈছে সেইটো তোমাৰ লগৰ কাহিনী তাৰপিছত সেইদিনা আমি লগতে আছোঁ একেলগে কৈছে হেৰি ষ্টাৰ্টিং লাইনটো মোৰ খুব ভাল লাগিলে মানে স্থায়ীটো খুব ভাল লাগিছে মই কৈছোঁ এইটোৱে কৰিম তাৰপিছত অন্তৰাটোতো ল'ৰাৰ হৈ আছে মেইল কৈছিলে আমাক কঁকাল খামুচিয়া মই এনেকৈ গাই থৈ দিছোঁ মই গাইত গাওঁতে মানে জান তোৰে কঁকাল খামুচিয়া সেনেকৈ গাই থৈছোঁ যোনে যোনে শুনিছে সিহঁতে কয় এইটো কেনেকুৱা লিৰিক্স মানে মই নহয় এইটো চেঞ্জ হ'ব আছে টাইম যেতিয়া ডাবিঙত গৈছোঁ দেৱজিৎ দা অন্তৰা ক'ত কৈছে সেই মই পিটিককৈ লিখি দিম তুমি জানাই মই পটককৈ লিখি দিম হয় হাউটকৈ গাব গৈছোঁ কৈছে 2 মিনিট ৰৈ দিয়া 2 মিনিট তাৰপিছত ষ্টুডিঅ'ত মই চাব গৈছোঁ একদম এনেকুৱা শুই লৈছে পেটটো তলফালে কৰি শুই লৈছে মোৰ ফটো আছে মোৰ তাত শুই লৈ পেলাই এনেকুৱা লিখিছে তাৰপিছত লিখি পেলাই ডাইৰেক্ট যেতিয়া ওলাই আহিছে মই স্থায়ী গাই আছোঁ বাহিৰত অন্তৰা লিখি আছে যেতিয়া মোৰ স্থায়ী গোৱা শেষ অন্তৰা লিখা শেষ তাৰপিছত মই কৈছোঁ কি গাম এতিয়া মোৰ শেষ গোৱা কৈছে হয় নেকি এইটো গাই দিয়া কিন্তু ভালো লাগিছে আচৰিত কথা কি তাৰপিছত এটা অন্তৰা শেষ আৰু এটা অন্তৰা বেছি ছুটি হৈ গ'ল আৰু এটা অন্তৰা মই বোলো দেৱজিৎ দা ছেকেণ্ড অন্তৰাটো কৈছে দি আছোঁ তাৰপিছত কৈছে তুমি ষ্টুডিঅ' গৈ থাকা মই দি আছোঁ তাৰ আহি পেলাই ষ্টুডিঅ'ত গাইছে তেতিয়ালৈকে অন্তৰা নাজানো মই কি গাম কিন্তু ভাল লাগে কি তেওঁ যিখিনি দিছে লগালগ সেইখিনি কিন্তু বহুত ভাল লাগিছে মই মানে চেঞ্জ কৰিব লগাকৈ একো মাথাত আহাই নাই মানে সঁচাকৈ মানে দেৱজিৎ দাৰ সেইটো কোৱালিটি আছে আৰু চবেই কামোৰ দি থাকে ন তেতিয়া সেইটো কৰি থাকে শুনা মোৱা মূৰত পাখি মৰা ৰঙা ফুল গামোচা তোমাক কোনে বৈ দিয়া ডেকা ল'ৰা ইমানেই ধুনীয়া তোৰ পিছে পিছে ঘূৰি দেহা মন ঘূণীয়া আলিতে কাটিলোঁ জানৈছে পাতিলোঁ তুলি মনত পেলাই হাতত তোৰ নাম লিখিলোঁ আয়তি উৰুলি জানৈ ভৰি বৰ ভাৰে তলিতে ৰামচন্দ্ৰ হবি মোকেনো লৈ যাবি তোৰে ঘৰৰ বোৱাৰী হোমে গৈ এই ৰামচন্দ্ৰ হবি মোকেনো লৈ যাবি তোৰে ঘৰৰ বোৱাৰী হোমে গৈ এই গানটোৰ এটা কাজিন গান আছে নেকি ভায়েক ককায়েক ভনীয়েক কিবা আছে এইটো ইনচিডেণ্ট আছে মানে এই ৰাম কি আছিলে গানটো ৰবা শকুন্তলা দুষ্মন্তৰ পুতলা হয়নে ভায়েক ভনীয়েক ককায়েক কিবা হ'ব নেকি মানে এই গানটো যেতিয়া দেৱজিৎ দাই শুনাইছে মানে ষ্টাৰ্টিঙত তেতিয়া মানে মই ক'লোঁ আৰু যে এইটোতো দেৱজিৎ দাই এই গানটো দেখোন কৈছে তেতিয়া মই ক'লোঁ এইটো বেয়া কথা হ'ব নেকি বাৰু তেতিয়া দেৱজিৎ দাই ক'লে আৰু যে নহয় আচলতে তুমি যে আজি চোলাটো পিন্ধি আহিছা তেওঁ বেলেগ ধৰণৰ এটা উদাহৰণ দিছে মানে কৈছে তুমি যে আজি চোলাটো পিন্ধি আহিছা সেইটো তোমাৰে চোলা হয় ন এইটো তুমি কাটি পেলাই স্কাৰ্ট কৰি পিন্ধা নহয় বোলে তুমি মানে টি চাৰ্ট কৰি পিন্ধা নহয় বোলে তুমি চুৰিদাৰ কৰি পিন্ধা সেইটো তোমাৰ কথা যদি মানে সেনেকৈ ক'লে কৈছে সেই শকুন্তলা সুৰটো তেওঁৰে আছিলে দেৱজিৎ আৰু খালি সুৰখিনি সেই তেতিয়া কৰা আৰু এতিয়া মানে ফিমেল ভইচত এই সুৰটো তেওঁ লাগিলে আৰু যে এই গানটোৰ লগত ভাল লাগিব সেইকাৰণে তেওঁ কৰিলে কৈছে মোৰে সুৰ হয় যদি বিচাৰিছা চেঞ্জ কৰি দিম মই বোলো হ'ব তেতিয়াহ'লে একো নাই সেইকাৰণে মই শুনি পেলাই ভাবিছোঁ মানে এইটো ভায়েক ভনীয়েক ককায়েক ভায়েক কিবা এটা কাজিন হ'ব গানটোৰ এনেই ভাল লাগিছে শুনি পেলাই বেছি পলম নকৰি পেলাই শাৰদীটো শুনি দিওঁ ঠিক আছে এইটোৰ লগত মিলি যাব শাৰদীটো খুব ধুনীয়া ৰোমেণ্টিক গান মানে এইটো গান ইমান মানুহে শুনা নাই চাগে ৰিচাৰ কিন্তু গানটো ভাল লাগে এইটো গান হয়নে বহুত ভাল লাগে এই গানটো মোৰ পাৰ্চনেলি ফেভৰেট হয় হাতে ধৰি তোমাৰে সজামে ঘৰ সপোনৰ কথাৰে বুজাব নোৱাৰি তুমি কিমান আদৰৰ দুচকুত হাচিছো তোমাৰে ছবি মৰমত মাতিছো শাৰদী তুমি সন্মুখতে তুমি
লগা সপোন কাষৰতে আহি আহি হলা আপোন সুখৰে হাঁহিতি হৈ বুকুতে সাৱতি লৈ কতেনো আছাহি মোৰে সাৰতি বিচাৰি পৰিছে হিয়া ভাগৰি এনেকুৱা এটা গীত আছিলে ডুৱেট সং আমি সমীৰ শেখৰ আৰু মই গাইছিলোঁ এইটো আচলতে বৰদৈচিলা থিয়েটাৰৰ কাৰণে কৰিছিলোঁ মোৰ থিয়েটাৰৰ প্ৰতি টান এটা আছে গানটো কিবা লাৰ্জ গান একদম হিউজ মই মানে চিনেমাৰ গানৰ টাইপ মানে খুব চেঞ্জ হৈ যায় মানে ৰিডমটো চেঞ্জ হয় মানে খুব ধুনীয়াকৈ ৰাজাৰে তাবলাখিনি খুব ধুনীয়া বজাইছে আৰু এই গানটো মানে ভাল লাগে মোৰ নিজৰে ভাল লাগে আৰু এই গানটো খুব কম সময়ত কৰিছে মানে সমীৰ শেখৰ তেওঁ আৰু জানে মানে দেৱজিদাৰ নিচিনাকৈ বহুত টাইম লগায় তো কিন্তু তেওঁ এই গানটো মানে খুব কম দিনৰ ভিতৰতে আৰু আনকি এইটো হোম ছেটআপত কৰিছিলোঁ মানে গানটো খুব ধুনীয়া গান খুব মৰম লগা গান ৰিচা কথা পাতি খুব ভাল লাগিলে আৰু নতুন প্ৰজেক্টৰ বিষয়ে কোৱা আৰু নতুন সাজু কেনেকৈ হৈছে শ্ব'বিলাক কেনেকৈ কণ্টেক্ট কৰিব তোমাক বিহু বুলি ৰাইজে শ্ব' লাষ্টত এটা বিহু শুনিম বাৰু হয় শ্ব'ত মোৰ প্ৰফাইলত কণ্টেক্ট নম্বৰ দিয়াই আছে আৰু সেই নম্বৰত কণ্টেক্ট কৰিলে পাব আৰু শ্বৰ যোজা চলি আছে আচলতে মই এনেকুৱা হয় মঞ্চখন মই আচলতে মোৰ ঘৰ নিচিনা লাগে আৰু মই শ্ব' সেইকাৰণে ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে থেৰাপি টাইপ হৈ যায় মঞ্চখন ছিংগাৰৰ হয়ে সেইটো তথাপি মোৰ মানে ষ্টেজ এখনত থাকি যিমান ভাল লাগে মোৰ সেইটো মানে বেলেগত সেই সুখটো নাপাওঁ মানে আৰু এইবাৰ বিহুত সেনেকৈ ৰেডি হৈছোঁ আমাৰ মিউজিচিয়ান খুব ধুনীয়াকৈ মিউজিচিয়ানবোৰ আছে আমাৰ নিয়ৰে সকলোখিনি এৰেঞ্জ কৰিছে নিয়ৰ বিকাশে আৰু গোটেইখিনি তেওঁ ঠিক ঠাক কৰিছে গতিকে সেনেকৈ আমি ৰেডি হৈছোঁ এইবাৰ বিহুলৈ বুলি আৰু নেক্সট গান এটা পলা সূৰ্য গগৈদাৰ ল'ৰালি বুলি খুব ধুনীয়া গীত এটি ৰেডি হৈ আছে সেইটো বিহুৰ মাজমানত এৰিম মানে সেইটো শুনিব পৰা গীত এটি মানে আমাৰ ল'ৰালি কালক লৈ মানে সেই ধুনীয়া সময়খিনি সেই তেতিয়াক লৈ মানে গান এটা কৰিছোঁ অ'কে ৰিচা এটা বস্তু কৰোঁ যিহেতু তুমি নলবাৰী হয় মই গহপুৰৰ হয় আমাৰ ভাষাত অকণমানতো শব্দবোৰ এনেকুৱা হয় ন আজিকালি ৰিলবোৰ খুব চলি থাকে মই এটা আমাৰ কথা ক'ম তুমি তোমালোকৰ ক'বা দেই ঠিক আছে ল'ৰা ছোৱালী আপি মাছটো মাছে কয় মাছৰ ভিতৰত সোমাব লাগিব তেতিয়া হ'ব অমিতাক মৈতফল আচলতে মৈতফাল বুলি কয় মৈতফাল বুলি কয় কিন্তু সেইটো অমিতাই মানে কোৱা যায় বেছিভাগে আগতে মৈতফালে কয় বা এতিয়াও কিছুমান জেগাত কয় এতিয়া মই আপোনাক এটা টাস্ক দিব বিচাৰোঁ আপোনাক এটা মই মানে লাইন কম সেইটো ক'ব লাগিব হা ঠেকলৰ কাষৰ হৈফ্ৰামডাল মৈতফাল লাগে ঠেকলৰ কাষৰ হৈফ্ৰামডাল মৈথামডাল মানে কোৱাচোন কোৱা ঢেকলৰ কাষৰ হৈফ্ৰামডাল মৈতফাল লাগে মৈতফাল লাগে মানে কি ক'লে মানে ঢেকিখালৰ কাষৰ অমিতাজোপা মধুৰিআমজোপা অমিতা অ'কে জানে এই দৰঙৰ আকৌ ভাল লাগিলে নে হোৱা নাই আপুনি কমপ্লিট কৰিব পাৰে ঢেকলৰ কাষৰ হৈফ্ৰামডাল হ'ব এতিয়া অডিয়েন্সক এৰি দিম আমি আপোনালোকে কওক মই প্ৰেক্টিচ কৰি পেলাই কিন্তু কাৰেক্ট কৰিম আজি উজনি অসমৰখিনিয়ে প্ৰেক্টিচ কৰি থাকক এতিয়া মই এটা দিম তোমাক বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 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 পাৰিবা আৰু এটা দিওঁ এইটো কোৱা বগাকৈ বগলী বহলাই বলিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাংগৈ বোলা বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাগৈ বোলা বাপৰে বাপ সৰুতে পঢ়িছো যে আকৌ এইটো মই কণ্টিনিউ কৰোঁ এবাৰ ভালকৈ হিৰকে কৈ দিয়া এবাৰ এইটো ঢেকিখালৰ কাষৰ
ঢেকলৰ কাষৰ সফ্ৰম মানে সফ্ৰাম ঢেকলৰ কাষৰ সফ্ৰমডাল মৈফেল লাগে ঢেকলৰ কাষৰ সফ্ৰামডাল মৈফল লাগে হৈছে নে অলপতো হৈছে পাৰি যাম পাৰিম শিঙি মাছটোক কি বুলি কয় শিঙি মাছ কয় বেলেগ আছে নেকি নাম নহয় শিঙি মাছে কয় আৰু 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 কেইটামান তোমালোকৰ ফালৰ পৰা কোৱা না তোমাৰ ফালৰ পৰা কোৱা কেইটামান ভাল শিকাই থৈ যোৱা না মোক এইটো ধুনীয়াটো থৌগা জানো এইখিনি জানো আৰু ধুনীয়াটো থৌগা কয় আৰু বেলেগ তোমাক থৌগা লাগিছে থেংক ইউ এনেকে মাজে মাজে কমপ্লিমেণ্ট পাই থাকিলে ভাল লাগে আৰম্ভণিতে কৈছিলা ন সঁচাকে এনেই মনটো ভাল লাগে এনেই কৈ থাকিব লাগে মইতো কৈ থাকো চবকে সেই বুলি এনেই নকওঁ সঁচাকে ভাল লাগে আপোনাকো ভাল লাগিছে আজিকালি ইমান ধুনীয়া ধুনীয়াকে বনাই ন মোৰ খুব ভাল লাগে জানেনে কাৰণ আমি শব্দবোৰ ভাষাবোৰ চবৰে শিকিব লাগে লাগে আপাৰ লোৱাৰ এইবিলাক কৰি থকাতকে গোটেইখিনি শিকাটো বেছি ভাল সমাৰ্থক শব্দ হৈ যাব ন গোটেইখিনি সঁচাকে আৰু মানে কেনেকুৱা হয় যে আপাৰে হওক বা লোৱাৰে হওক ইমোশ্যনখিনি এটাই গতিকে আমাৰ শব্দবোৰ বেলেগ যেনেকৈ আপোনালোকৰবোৰ শুনি আমি ভাল পাওঁ আৰু আমাৰবোৰ শুনি আপোনালোকে ভাল পায় সেইটো হয় আমি এতিয়া আপাৰ আচামৰ কথাবোৰ শুনিলে এনেকুৱা লাগি থাকে মা শুনি থাকিব মন যায় কিন্তু কেনে মিঠাকে কয় বেছি মিঠা কয় বহুত মিঠা কয় আৰু মানে আমি আকৌ মিঠাকে ক'লেও একদম বহুত মানে যেন গালিয়ে পাৰিছে এনেকুৱা লাগে নাই মোৰতো চবৰে ভাল লাগে হ'লেও আমাৰখিনি মানে বহুত ৰাফকে মই চবৰে কথা পাতি থাকো ন বহুত আছে ন হ'লেও আমি মানে বহুত ৰাফকে কওঁ ন আৰু আপাৰ আচামৰ ফালে মানে গালি পাৰিলেও শুনি থাকো লাগে ইমান ধুনীয়াকে গালি পাৰে ভাল লাগি যায় মানে ইমান মিঠাকে মানে কয় নহয় সেইটো বস্তু ভাল লাগে আৰু আমাৰ ফালে মৰম কৰিলেও মা দুমে দিলে নেকি এনেকুৱা মৰম কেনেকে কৰে তোক বহুত ভাল লাগে আৰু মাৰি দিলে এক থাপ্পৰ এনেকুৱা টাইপৰ মৰম আমাৰ ঠিক বঢ়িয়া অসমখনেই তেনেকুৱা কিলোমিটাৰ জিলাই ভাষাৰ পৰিৱৰ্তন হয় জিলাই মানুহৰ পৰিৱৰ্তন হয় হয়নে অসমখনৰ মজাটোৱে বেলেগ অসমখন সেইকাৰণে ভাল লাগে চবে ভাল লাগে বহুত ভাল লাগে আৰু এইটো মানে কেনেকুৱা হয় মই আচলতে অকণমান ল'ৰাৰ নিচিনাকে থাপৰ মাৰি ক'লো যে মই অকণমান ল'ৰাৰ নিচিনাকে থাকিব বিচাৰোঁ মানে কি হয় সৰুতে মোৰ কিবা কিবি ইনচিডেণ্ট হৈ গৈছে একদম সৰুতে আৰু যিবোৰ ইনচিডেণ্টৰ পিছত মোৰ মানে এটা ভয় সোমাই গৈছিল যে মোক মানে মানুহে সুযোগ ল'ব নেকি বা কিবা নেকি এনেকুৱা টাইপ এটা ভাৱ এটা সোমাই গৈছিলে তো সেই বস্তুৰ পিছত মোৰ মানে মই ল'ৰা নিচিনাকৈ থাকিব লাগিব সেনেকুৱা টাইপ এটা মোৰ চাগে মূৰত ভাৱ সোমাই গৈছিলে কাৰণ মই বাইক চলাব বিচাৰোঁ গাড়ী চলাব বিচাৰোঁ মই কাৰ চলাওঁ কিন্তু বাইকো চলাব বিচাৰোঁ মানে ল'ৰাবোৰে যি কৰে সেনেকৈ এটা থাকিব যেন মাইণ্ডছেট এটা সোমাই গৈছিলে কাৰণ সৰুতে বহুত এনেকুৱা ইনচিডেণ্ট হৈছে এতিয়া নকওঁ বাৰু কিন্তু মানে কেনেকুৱা হয় বহুত এই আৰু মানুহৰ অকণমান দেখিছোঁ আৰু বেয়া কামবোৰ তাৰপিছত লাষ্টত মোৰ সেইবিলাক যেতিয়া সৰুতে দেখিলোঁ তাৰপিছত মই চাগে বহুত ষ্ট্ৰং হৈ গ'লোঁ সেইকাৰণে মোৰ লাষ্ট মই ঘৰৰ সন্মুখেৰে খোজকাঢ়ি থাকোঁতে এই ইনচিডেণ্টটো মই এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ ছোৱালীবোৰৰ অকণমান সাহসটো থকাটোও দৰকাৰ কাৰণ নহ'লে মানে দিগদাৰ হৈ যায় নিজে নিজক ছেভ কৰিবই লাগিব নিজক ছেভ কৰিব লাগিব আৰু সেইটো নিজে মাতিব লাগিব তো সেইটো কাৰণে মই অকণমান ইনচিডেণ্টটো জনাব বিচাৰিছোঁ যে আমাৰ ঘৰৰ সন্মুখত মানে মই খোজকাঢ়ি খুৰাহঁতৰ ঘৰলৈ গৈ আছিলোঁ 7টামান বজাত আৰু মোক পিছফালে বাইকত গৈ থাকোঁতে ধাপকে মাৰি পেলাই গুচি গ'ল নহয় দুজন ল'ৰা আছিলে মই তাৰপিছত বেয়া চিঞৰি পেলাই তাৰ পিছে মানে খুৰাহঁতক কৈছোঁ বাইক উলিওৱা এনেকৈ ল'ৰা দুজন ধৰিব লাগে তাৰপিছত ধৰি আহি পেলাই পুলিচত গতাই দিছোঁ মানে ধৰিছোঁ পিছে গৈ ধৰিছোঁ সিহঁতক কৈছোঁ মই বোলো তই কি বুলি ভাবিছোঁ মোক দেখাত সৰু নিচিনা পাই ন সেইকাৰণে ভাবিছে টিকলু তাকো মই এনেই স্কাৰ্ট টাৰ্ট পিন্ধি গৈছোঁ আৰু ভাবিছে টিকলু ছোৱালী মই তই ভাবিছ নেকি সৰু ছোৱালী বুলি তই নাভাবিবি সৰু ছোৱালী নহয় অকণমান ছাইডৰ হয় কিন্তু ই ফূৰ্তিতে মাৰি দিলে কিন্তু আজি যদি সি ফূৰ্তিতে মাৰিলে নেক্সট টাইম সি ডাঙৰ কিবা ইনচিডেণ্ট কৰিবলৈ সাহস পাব ন সেইটো কাৰণে পিছত সেনেকৈ পুলিচত গতাই দিয়া হ'ল তাৰপিছত তেওঁৰ সেই হৈছিলে আৰু শাস্তি হৈছিলে তো সেনেকুৱা ইনচিডেণ্ট তাৰপিছত মই ল'ৰাক যদি মোক আমাৰ নলবাৰীত ৰাসত হওক বা ক'ৰবাত হওক যদি এনেকৈ কোনোবাই থাপৰে হওক বা কিবা মাৰি থৈ যায় ন মই ঢাপকৈ পিছফালে ধৰি পেলাই ঘূৰাই দিম মানে কাৰণ সৰুতে মই বহুত
মানে অকণমান দেখিলোঁ মানে এইবিলাক দেখি পেলাই চাগে মই ষ্ট্ৰং হ'ব শিকিছোঁ নিজে নিজে খুব ভাল খুব ভাল প্ৰত্যেকজনী ছোৱালীয়ে চেল্ফ ডিফেন্সটো অলপ শিকিব লাগে জানিব লাগে এনেইতো আমাৰ আশে পাশে থকা ল'ৰাখিনি বহুত ভাল কাৰণ মই এনেকুৱা এটা মানে এনভাইৰনমেণ্টত আছোঁ য'ত চবখিনি ল'ৰাই বহুত বেছি ভাল মোক চবেই ভণ্টিৰ নিচিনাই ট্ৰিট কৰে বা চবেই একদম লগ বন্ধুৰ নিচিনাই ট্ৰিট কৰে মই সেনেকুৱা সংগৰ ফালৰ পৰা একো পোৱা নাই চব ধুনীয়া কিন্তু বেয়া মানুহো আছে গতিকে সেই বেয়া মানুহখিনিৰ পৰা অকণমান নিজকে ভালকে ৰাখিব লাগে ছোৱালীখিনিয়ে খুব ভাল বাৰ্তা এটা দি থৈ গৈছে ৰিচা শেষ কৰিম কিন্তু শেষ কৰাৰ আগতে আমি আৰু এটা গান শুনি ল'ম কোনটো শুনাবা হাই অ' মোৰ প্ৰভু বিহু এটা শুনাই দিয়া বিহু আহি আছে যদি বিহু এটা শুনে আমি বিদায় ল'ম ঠিক আছে অ'কে আৰু হাই অ' মোৰ প্ৰভুটো মই সেইটো গীতৰ বিষয়ে কৈ দিছোঁ এইটো ৰিচেণ্টলি এতিয়াও ট্ৰেণ্ডিঙত আছে গানটো ৰাইজে অকণমান মৰম দিছে আৰু মৰম দিব বুলি আশা কৰিছোঁ সেইটো নিদিওঁ বুলি নকওঁ তোক মৰম খুজিলে নলওঁ বুলি নকওঁ তোক মৰম যাচিলে সঁচা ক'বলৈ কালৈকো নকৰোঁ ভয় কোনে কি ভাবিব নাভাবোঁ মই হাই ঐ মোৰে প্ৰভু কিনো যে কৰোঁ ধুনীয়াকৈ ল'ৰাটোৰ প্ৰেমতে পৰোঁ ধুনীয়া ধুনীয়া এই গানটো ৰেকিবুল দাই কৰিছে পলাশ গগৈ দাই মিউজিক কৰিছে খুব ধুনীয়া চ' শেষত এটা বিহুৰে আমি শেষ কৰিম আৰু বিহুৰ শুভেচ্ছা আগতীয়াকৈ জনালোঁ একদম ধন্যবাদ আপোনালৈও বহুত বহুত শুভেচ্ছা জনালোঁ আৰু পাৰিলে আমাৰ নলবাৰীলৈ আহিব গৈয়ে থাকোঁ নলবাৰী গৈয়ে থাকোঁ মোৰ কেইবাজনো বন্ধু আছে আমাৰ অহা যোৱা চলি থাকে নলবাৰী আৰু এইখিনিতে দৰ্শকসকলক কওঁ যে লিষ্ট এখন ওলাইছেতো জনপ্ৰিয় শিল্পীৰ গতিকে সেই জনপ্ৰিয় শিল্পীৰ আঁৰতো বহু শিল্পী থাকে যিসকলে খুব ধুনীয়া ধুনীয়া গান কৰি আছে আৰু ভাল ভাল মঞ্চত তেওঁলোকে গীত গাই আছে তেওঁলোকৰ মঞ্চ সৰু হ'ব পাৰে ৰাইজ কম হ'ব পাৰে কিন্তু তেওঁলোকে খুব মৰমেৰে নিজৰ মঞ্চখনত ঘৰ বুলি গীত পৰিৱেশন কৰে গতিকে তেনে শিল্পীয়ে বহু 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 টকা ডিমাণ্ড নকৰি লিষ্ট এখন ছ'চিয়েল মিডিয়াত পাব্লিছ নকৰি তেওঁলোকেও বিহুৰ সময়ত মাননি লৈ ৰাইজক মৰম আগবঢ়াই আহিছে গীত শুনাই আহিছে গতিকে তাৰ ভিতৰত ৰিচা কাশ্যপো এগৰাকী অন্যতম নলবাৰীত তেখেতৰ ঘৰ বহু মঞ্চত গীত গাইছে এইবাৰো সাজু হৈছে বিহুৰ বাবে গতিকে এয়া ৰিচা ধন্যবাদ কিন্তু মানে মানুহে সেইটোৱে আৰু আপুনি কওঁতে কৈ দিওঁ মানে এইটো মানুহে যেতিয়া গানটো শুনিলেহে গম পায় যে সাজি কাচি গোৱা ৰিচা কাশ্যপ আৰু ময়ো সেইটোৱে বিচাৰোঁ তুমি এটা কথা শুনিবা বহুত ভাল শিল্পী আজিকালি বোলে বিহু কমিটিবিলাকে প্ৰথম সোধে আপোনাৰ জনপ্ৰিয় গানটো কোনটো আছিলে হোৱাটছএপত পঠিয়াওক শুনে তেতিয়াহে হয় আৰু কেনেকুৱা ছোৱালীজনী ধুনীয়া নে সেইটো এটা ছোৱালীজনী কেনেকুৱা ধুনীয়া নে বিচাৰে সেইটো ভাল কমিটিও আছে কিন্তু তাৰ মাজতে বহুত ধুনীয়া নে ফটো পঠিয়াওকচোন সেনেকুৱা টাইপৰ হয় বুলি শুনিছোঁ আৰু মই কাৰণ কি হৈ গ'লগে সেইটোৱে যেনেকৈ আগতে সেই মই কৈছোঁ যে অকণমান চেঞ্জ হৈছে ভাল দিশতো হৈছে কিন্তু বেয়া ফালে অকণমান হৈছে কাৰণ আগতে ইমান এনেকুৱা নাছিলে অকণমান বেলেগো আছিলে আৰু ভালো হৈছে বেয়া হৈছে দুইটাই আহিছে আৰু লগতে এই ৰিচা কাশ্যপ বুলি শুনিলেহে এই গানটো গাইছে তেতিয়াহে গম পায় মানে মানুহে মোক চিনি নাপায় বা মই বিচৰাও নাই কাৰণ সেইকাৰণে মই অকণমান গমেই পাইছোঁ মই কেমেৰাৰ আগত বহুত বেছি আনকমফৰ্টেবলকৈ কথা কৈ আছোঁ বা সেনেকুৱা অভ্যাসো নাই আৰু সেইকাৰণে এনেকেই মই লাহে লাহে মানে যাতে গানৰ জৰিয়তে জানক মানে মানুহে এতিয়ালৈ চেষ্টা কৰিছোঁ নহ'লে মই ভাল পোৱা জেগাখিনি মই ৰাখিব লাগিব কাৰণ মই মঞ্চখন যিহেতু মই চবতকৈ বেছি ভাল পাওঁ গতিকে সেই জেগাটো মই ৰাখিবলৈ অকণমান ওলোৱা হৈছোঁ কিন্তু নহ'লে মোৰ মৰম একদম নাই ওলাবলৈ সদায় মৰম দি থাকিব একাংশ দৰ্শক আছে তেওঁলোকে সকলোকে মৰম দিয়ে আৰু তেওঁলোকে যাক দিব লাগে তেওঁকে দিয়ে ধন্যবাদ ঠিক আছে বিহু গাইছোঁ অকণমান মই যে কৈছিলোঁ যে বিহু দলত আছিলোঁ মই তাত আমি বিহু গাইছিলোঁ আৰু তাৰ পৰা সেই বিহু দলত আমি যেনেকুৱা অকণমান বিহু গাইছিলোঁ তাৰ পৰা অকণমান গাব বিচাৰিছোঁ
ঐ ৰঙাকৈ টঙালি তোমালৈকে আনিছো বহাগৰ বিহুৱান তোমালৈকে সাচিছো ঢোল পেঁপা লগত লৈ বিহুলৈকে আহিবা বহাগৰ কপৌ ফুল আহি খোপাত গুজিবা মনত পৰে তোমালৈ সময় নাপাওঁ যাবলৈ আজি বিহুৰ দিনাখন ককাইটি এই বিহু গীতই ফাঁকি গাবা থেংক ইউ বহুত ধুনীয়া লাগিলে ভাল লাগিলে ধন্যবাদ বহুত বেছি ভাল লাগিলে আৰু বহুত বহুত ধন্যবাদ বাৰ্তালাপৰ টিমলৈ আৰু লগতে আপোনালৈ বিশেষভাৱে কাৰণ ইয়ালৈ মাতি আনি গীত আৰু কথা কোৱাৰ সুযোগকণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ একদম আৰু বিদায় লৈছোঁ আমি আৰু এয়া আছিল ৰিচা কাশ্যপ বাকীখিনি ক'লোৱে কণ্টেক্ট নম্বৰ তলত থাকিব আপোনালোকে যোগাযোগ কৰিব ধন্যবাদ